এতিয়া এইখিনিত কিমান আমি এতিয়া ছাৰ ফ্লেগ টু ফ্লেগ কিমান হ'ব 10 মিটাৰ তেতিয়া অলপ কম নহ'ব নহয় ছাৰ নেচাৰেলটো চাই লওঁ ছাৰ যদি আৰু উইথ কৰিবলৈ আমি কৰি ল'ম 10 মিটাৰটো অকণমান কম তাৰমানে আমি আমাৰ ছাৰ 20 মিটাৰলৈকে যাব মানে চেঞ্জ হ'ব ছাৰ বুজিছোঁ 10 to 20 মিটাৰ তাৰমানে এটা কথা হা চিট কেইটা আছে ভালকে অন্যান্য বিভিন্ন ইয়াত আন বহু প্ৰয়োজনীয় দিশ আছে উন্নয়ন ইয়াত এতিয়া অলপ অলপ কাম কৰা ভিডিঅ' ল'বা ভিডিঅ' গুড জব বাবা বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা দেৱ এইবাৰ আমি সম্বৰ্ধনা জনাব আৰু সেইদিনা ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰি এই মথাউৰিটোৰ পকীকৰণ কৰিম আজি বিজু হাজৰিকাদেৱৰ উদ্যোগত আজি আধাৰশিলা স্থাপন যিদৰে হৈছে কামৰ শুভাৰম্ভৰ যিটো আধাৰশিলা হৈছে জনাবলৈ পাই সুখী হৈছোঁ যে প্ৰতিশ্ৰুতি হৈ থকা নাই অলপ আগে খনা কামেই আৰম্ভ হৈছে এটা হাতচাৰ কৰি ময়ূৰ বৰগোহাঁই আৰু বিজু হাজৰিকাক আপোনালোকে ধন্যবাদ জনাওক ইয়াতে 3খন নদী আছে এই 3খন নদী নামত নদী হৈ আছে নদীকেইখন একেবাৰে সৰু হৈ গ'ল পাহাৰৰ পৰা পানী নামি আহে আৰু চাৰিওফালে বানপানী হয় আৰু এই অঞ্চলৰ 3টা পঞ্চায়তৰ মানুহে খেতি কৰিব নোৱাৰে মই তেতিয়া উপলব্ধি কৰিছিলোঁ যে এই গোটেইখিনি খিলঞ্জীয়া মানুহ আৰু অসমীয়া মানুহ এই মানুহখিনি ইমান বিপদত আছে আৰু এই বিপদৰ পৰা ৰাইজক আমি উদ্ধাৰ কৰিব লাগিব আৰু লগে লগে মই প্ৰতিশ্ৰুতি দিছিলোঁ যে যিমান সোনকালে পাৰোঁ এই কামটো আমি কৰি দিম আজি মই আপোনালোকৰ ওচৰলৈ আমাৰ পবিত্ৰদাৰ লগত আহিছোঁ আমাৰ ময়ূৰৰ লগত আহিছোঁ আৰু আহি একেবাৰে কামৰ আৰম্ভণি কৰিছোঁ আজি আপোনালোকতকৈ হয়তো মোৰ কাৰণে এইটো এটা আনন্দৰ দিন আমি 3খন নৈৰ খনন কাৰ্য আৰম্ভ কৰিলোঁ ডেন্সি নামদাং আৰু দৈখনা আমি লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়ালৈকে আহিছিলোঁ ৰাইজে আমাক অনুৰোধ কৰিছিল এই নদীকেইখনৰ খনন কৰি দিব লাগে এই নদীকেইখন খনন মানে নদীকেইখন ঠেক হৈ গ'ল নদীকেইখন বাম হৈ গ'ল তাৰ কাৰণে বানপানী হয় আৰু এই অঞ্চলৰ খেতি বাতি নহয় তেতিয়া প্ৰতিশ্ৰুতি দিছিলোঁ এই নদীখিনি আমি খান্দি দিম আজি আমি 17 কিলোমিটাৰ নদীৰ খননৰ কাৰ্য আৰম্ভ কৰিলোঁ 8 কোটি টকাৰ আমি আবণ্টন দিছোঁ আৰু যদি কিবা লাগে নিশ্চয়কৈ আবণ্টন দিবলৈকে চেষ্টা কৰিম এতিয়া প্ৰথম কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিছিলোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাত অনুষ্ঠানত শিমলুগুৰিত তাৰ ৰাইজে মোক কৈছিলে শিমলুগুৰিৰ পৰা বিহুবৰলৈকে প্ৰায় 20 কিলোমিটাৰ দিখৌ নদীত মথাউৰি কৰি দিব লাগে মই আমাৰ চিফ ইঞ্জিনিয়াৰ ইয়াতে আছে ইঞ্জিনিয়াৰসকল আছে তেওঁলোকক এতিয়াই তালৈকে যাবলৈ অনুৰোধ কৰিছোঁ যদি ফিজিবিলিটি আছে সেই মথাউৰিটোৰ কামো আমি 2 মাহৰ ভিতৰত আৰম্ভ কৰিম এটা কথা জানিব বিচাৰিছোঁ আপুনি বিগত পৌৰসভা নিৰ্বাচনৰ আগত নাজিৰা নগৰৰ উপনদী অঞ্চললৈ আহিছিল আৰু তেতিয়া ৰাইজক প্ৰতিশ্ৰুতি যিটো খনন কাৰ্য হৈছে সেই খনন কাৰ্য প্ৰতিৰোধৰ কাৰণে নিৰ্মাণৰ পৰা আদি কৰি প্ৰতিশ্ৰুতি দি গৈছিলোঁ কাম চলি আছে আৰু বাকীখিনি পৰৱৰ্তী সময়ত কৰি দিম